নগাঁও জিলাৰ কচুৱাৰ লটুমৰি দেউৰী গাঁৱৰ পৰা পাহাৰতলী চামগাঁও সংযোগী নৱনিৰ্মিত পথ নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত কৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে প্ৰায় 6 মাহ পূৰ্বে লটুমৰি দেউৰী গাঁৱৰ পৰা শ্ৰী শ্ৰী চাৰ্পো বাবা থানলৈ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি পথৰ কামৰ শুভাৰম্ভ কৰিছিল ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। উক্ত পথটোৰ দেউৰী গাঁৱৰ পৰা পাহাৰতলী চামগাঁওলৈকে 2600 মিটাৰ পথৰ কাম হ'ব বুলি মূল কেন্দ্ৰবিন্দু স্থাপন কৰিছিল। পিছে মূল কেন্দ্ৰবিন্দুৰ পৰা প্ৰায় 130 মিটাৰ পথত অতিৰিক্ত পথ নিৰ্মাণ হৈ আছে বুলি পথত পেলোৱা ৰাবিজ খান্দি লৈ যোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যাৰ বাবে উক্ত পথটো নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ আনি এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। যিটো লংজাপ থানলৈ দেউৰী গাঁৱৰ মেইন ৰোডৰ পৰা আৰম্ভ কৰি আমাৰ লংজাপ থানলৈকে যি ৰাস্তা আমাৰ বিধায়ক মহোদয়ৰ ফাউণ্ডৰ পৰা যিটো ৰাস্তা দিলে, এছঅ' সাহেব আহি পেলাই ইঞ্জিনিয়াৰ আহি পেলাই 2600 মিটাৰ ইয়াত পিন পইণ্ট দি থৈ গ'ল। এতিয়া ৰাস্তা যিটো ৰাস্তা আমাৰ 80% কাম ফাইনেল হৈ গ'ল, 20% বাকী আছে। এইখিনি সময়ত আজি ৰাতিপুৱা 9টা বজাত আহি পেলাই এই কণ্ট্ৰেক্টৰে JCB আৰু ডাম্পাৰ লগাই ইয়াৰ পৰা ৰাবিজ উঠাই লৈ গৈ আছে। তেতিয়া আমি ৰাইজে গম পাই আহি পেলাই ৰাইজে বাধা দিছোঁ। বাধা দিয়াৰ পিছত সিহঁতে তাৰ পৰা JCB আৰু ডাম্পাৰখন লৈ গুচি গ'ল। তাৰ বাধা দিয়াৰ আগতেই কি কৰিলে, 2 ডাম্পাৰমান ৰাবিজ ইয়াৰ পৰা উঠাই লৈ গ'ল, 3 ডাম্পাৰমান লৈ গ'ল। গতিকে এই ৰাস্তা দি আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ এই যিখন ৰাস্তা হৈছে এই এলেকাৰ, এই আমাৰ যে লটুমাৰী এলেকাৰ মেইন মানে আমাৰ গাঁও অঞ্চলৰ ৰাইজৰ কাৰণে মেইন ৰাস্তা, এই ৰাস্তা যদি আমাৰ নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু আমাৰ বেমাৰ আজাৰৰ যিবিলাক বেমাৰী হস্পিটেললৈ যোৱাত আমাৰ খুবেই অসুবিধা হ'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু আমাৰ বিধায়ক মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাখিনি আমাৰ যিমানখিনি হৈছে, গতিকে এইখিনি আমাৰ হ'ব লাগে আৰু বাকী যিমানখিনি আছে আমি আপত্তি দৰ্শাইছোঁ যাতে সেইখিনি কামো যাতে আমাক পিন পইণ্ট নতুনকৈ দিয়ে, যাতে সেইখিনি কামো যাতে আমাৰ ৰাইজে চলাচল কৰাৰ কাৰণে সুবিধা হয়। এইখিনি মই অসম চৰকাৰৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজৰ সুবিধাৰ্থে ইয়াত এটা উচিত তদন্ত হয়। যিখিনি কাম কৰাৰ পিছত পিন পইণ্ট দিয়াৰ পিছত সিহঁতে আহি কৈছে যে ভুল হৈছে। আজি চাওক, বিভাগীয় কৰ্তৃপক্ষৰ যি PWD বিভাগৰ SO আহিছে, জোখমাপ কৰিছে, ইঞ্জিনিয়াৰো আহিছে জোখমাপ কৰি পেলাই। আমিতো ৰাইজে ইমানখিনি নাজানো, ৰাইজে জানিছোঁ আমি যিমানখিনি ৰাস্তা আমাৰ ওচৰত হৈছে, গতিকে এইখিনি আমাৰ হ'ব লাগে। এইখিনি লৈ আমাৰ ৰাইজৰ এটা অনুৰোধ থাকিল যাতে উচিত তদন্ত হয় আৰু এইখিনিলৈকে আমাৰ ৰাস্তা হ'বই লাগিব। আমি ৰাইজে কোনো পৰ্যায় মানি নলওঁ যে ৰাবিজখিনি আমি উঠাই যাবলৈ ইয়াৰ পৰা নিদিওঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।